ইমান সোনকালে যাবলৈ ওলালি নে? তই যে আহ ঘৰত থাকিবলৈ নাপাৱ পাই, মনটো বেয়াই লাগে কেতিয়াবা। তই এদিনো একদম মানে এই 2-3 দিনমানৰ কাৰণে নাহয়ে, আহিবি আৰু আহি পিনে আকৌ যাবলৈ হয়ে, পঠিয়াবলৈ একেবাৰে মন নাযায় আৰু। তই এতিয়া ৰখাবলৈও নোৱাৰো নহয়, কামতো যাবই লাগিব। সেই নহয়, তই ভাত চাত খালি নে নাই খোৱা? নাই খোৱা যদি ভাত কেইটামান খাই যা আকৌ, আহিছ এতিয়া ঘৰলৈ আহি পিনে নোখোৱা নেমেলাকৈ আকৌ উভতি যাবি নেকি? দুটামান ভাত খাই ল, আকৌ ভোক লাগিব নহয়। তই পিনে গৈ পিনে আকৌ ভাত পানী বনাই মেলি খাই থাকিবলৈ আকৌ ডিউটি যাবলৈ হ'বই, কেইটামান খাই যা দেই। নাই মা, মই এতিয়া ভাত নাখাওঁ। এতিয়াচোন মোৰ যাবলেই হ'ল, অথনিৰ পৰা ৰাতিপুৱাই অহা, ৰাতিপুৱাৰ পৰা এতিয়া আহি পাছবেলা 3টা বাজিলে। এতিয়া যাবলৈ ওলাওঁতে আৰু ভাত খাবলৈ আছে নেকি? হ'ব দে, তই চিন্তা কৰিব নালাগে, মই ৰুমত গৈ পিনে তাতে কিবা এটা বনাই খাই ল'ম। যদি বনাবলৈ মন নাযায় কেণ্টিনলৈ গৈ খাই ল'ম। তই এতিয়া সেই ভাত চাতৰ যোগাৰ কৰি থাকিব নালাগে। অথনিৰ পৰা আহিলো, বৌয়েতো জানিব লাগে মই খাই আহিছো নে নাই অহা। ভাইটি যাবগৈ বোলে, ভাতকেইটাকে যাচোচোন, সেইটো নাই। ৰাতিপুৱাৰ পৰা এতিয়া 3টা বাজিলে, এতিয়া আকৌ তই মোৰ কাৰণে ভাত বনাই মেলি দিবি নেকি? যাবলেই হ'ল, বনাবলৈও সময় নাই, আৰু তই বনাই দিলে মই খাবলৈও নাই। ঘৰত বৌজনী থাকোঁতে আৰু বৌয়ে ভাতখিনি বনাই পিনে খাবলৈ দিব নোৱাৰে, তই কৰিবি নেকি? নালাগে, মই নাখাওঁ এতিয়া। মই যাওঁ। আৰু এতিয়া ডিউটি ছুটি পাম বাৰু কেইদিনমানৰ কাৰণে, তেতিয়াহে ঘৰত থাকিবলৈ আহিম। ঘৰত আকৌ থাকিবলৈ মনেই নাযায় নহয়, এই বৌজনীৰ কাৰণে মোৰ একদম মানে ঘৰত থাকিবলৈ মন নোযোৱা হ'ল আৰু। হয় বাবা, এতিয়া কৰিবিনো কি? মোৰ কেতিয়াবা বৰ দুখ লাগে জান, কেনেকুৱা যে বোৱাৰী এজনী পালো। লোকৰ ঘৰ বোৱাৰীবোৰ দেখো ইমান ভাল, চবৰ কথা ভাবে, চবৰ ইমান ধুনীয়াকে মিলিজুলি থাকে চবৰ লগতে। আৰু আমাৰ এইজনী কাৰো লগত মিলিবতো নাজানেই, কাৰো কথা অলপো নাভাবে, অকল নিজৰ পেটটোৰ কথা ভাবিব, নিজে কেনেকৈ ভালকে কিবা এটা খাওঁ, ভালকে কিবা এটা পিন্ধো, কৰবালৈ ফুৰিবলৈ যাওঁ, সেইবোৰহে চিন্তা কৰি থাকিব। বেলেগে কি খাইছে নাই খোৱা সেইবোৰ একো চিন্তা নাই। তই এতিয়া ৰাতিপুৱাই ঘৰলৈ আহিলি, তোক চাহ এটোপাও দিয়া দেখা নাই মই। ভাত দিয়াটো দূৰৰে কথা, ভাতকেইটা অন্ত দিব লাগে। এতিয়া তই নোখোৱাকে গ'লে মানে মোৰে দুখ লাগিব। বাৰু তই এতিয়া বিহু বুলি আহিলি, বৌৰে তোক তই একো বিহু পিঠা পনা খাবলৈ নিদিলেই। মই বনাই থোৱা পিঠা আছে ন, তাৰ পৰাই তই লৈ যাবি, ৰিমতে খাবিগে। ইয়াত আৰু বৰ হ'ব দে মা, খাম বুলি মই এনেও আশা কৰি ঘৰলৈ লাভ আহিলে নাই। আজিকালি এইবোৰ যে খাবলৈ পাম মই আশা কৰিয়ে নাহো। এনেই অকল তহঁতলৈ মনত পৰে, তহঁতে ভালে আছো নাই তাকে খবৰ ল'বলৈ বুলি আহো। আৰু হেৰি নহয় মা, তোৰ কাৰণে মই যি খাবলৈ আনিছো সেইখিনি তোৰ নিজৰ ৰুমত থবি। আকৌ নহ'লে সেই আগৰ নিচিনাকে বৌয়ে গোটেইখিনি নিজৰ ৰুমত সোমোৱাই থব, সেইবোৰ কিন্তু একেবাৰে মই ভাল দেখা নাই। সেইকাৰণে এবাৰ পৰা তই বেয়া লাগি পিনে সেই বাহিৰ ওলাই নথবি, নিজৰ ৰুমতে থবি আৰু নিজে অকলে খাবি। আৰু হ'ব, পিঠা নে কি আছে যদি বান্ধি মেলি দে, ৰুমতে খামগে। মই যাবলৈ হৈছে, দেৰিয়ে হৈছে, সোনকালে বান্ধি দে। মই ইমান যে পিঠা বনাই থৈছিলো, পিঠাখিনি কি হ'ল? টেমাটোতে সেই কালিয়ে বনাই পিনে গধূলি এটেমা কৰি থৈ দিছিলো, এতিয়া এটাও নাই যে, সেই 2টা পিঠা পৰি আছে। পিঠাখিনি ক'লে গ'ল বাৰু? কেনেবাকে আমাৰ এই বোৱাৰীজনী কিবা কৰা নাই তো, সেই ৰুমত ভৰাই নি থৈ দিয়া নাই তো? এনেও মাকৰ ঘৰলৈ যাম কৈ আছিল নহয় কালি। তাৰমানে তাই সেই মাকৰ ঘৰলৈ নিবলৈ কেনেবাকে ভৰাই থোৱাগে নাই তো? মোৰ তো তেনেকুৱাই লাগিছে, নিজেতো একোটা বিহু বুলি বনোৱাই নাই, আৰু বনাইছে যদিহে মাকৰ ঘৰলৈ নিবলৈ টোপোলা বান্ধি থৈ দিছে চাগে, ঘৰত এটা উলিয়াই দিব পৰা নাই। এতিয়া মই বনাই পিঠাকেইটাও তাই সেই ৰুমৰ ভিতৰত সোমোৱা লাগে। আজি নহ'ব, আজি মনে মনে নাথাকো। সদায় তাই এনেকুৱা কৰি দিব, সদায় মনে মনে থাকিবলৈ আছে নেকি? নিজৰ ল'ৰাটোক বিহু বুলি পিঠা এটা এতিয়া দিওঁ বুলি ভাবিলো, সেইটোকো তাই ভৰাই মেলি থৈ দিছে। তাইতো নিজৰ জ্ঞানখিনি নাই, সেইটোৱে কমগে মই। কি মা, আপুনি এইবোৰ কি কথা কৈছে? আপুনি এতিয়া মোক কেনেকুৱা কি মানুহ বুলি ভাবিছে হে? আপুনি নিজে বনাই থোৱা পিঠাখিনি আৰু মই ৰুমৰ ভিতৰত কি কাৰণে সোমাই থৈ দিম? মই একো পিঠা চিঠা ৰুমৰ ভিতৰত সোমাই থোৱা নাই। আপুনি তেনেকুৱা কথা নক'ব দেই, দেখিলে মানে ক'ব, নেদেখাকে একো কথা নক'ব। এতিয়া ঘৰত অকল মই নাই নহয়, আৰু বহুত মানুহ আছে। কোনে পিঠাখিনি ক'ত গৈ কাক দিছেগে কেনেকৈ জানিব? আপুনি যে চিধা আহি মোক কৈছেহি মই ৰুমৰ ভিতৰত সোমাই থৈছো বুলি, মোক তেনেকুৱা বুলি ভাবিছে নেকি? হ'ব বৈ, এটা কথা নক'ব দেই, নাওদাকে চলাব নালাগে। তোমাৰ ভাল কথা মই নজনা নহয়, সদায় মই চাইহে আহিছো। মোৰ কাৰণে সেই ল'ৰাটোৱে কিবা এটা খাওঁ বুলি আনি দিব, মই সেই ভাবো কি চবেই খাওঁ, অকলেনো কেলে খাওঁ সেই বুলি উলিয়াই থাকিম। আৰু তুমি সেই মোৰ ল'ৰাই আনি দিয়া বস্তুখিনি নিজৰ ৰুমত গৈ সোমাই থৈ দিবা, আৰু অকলে মনে মনে খাই থাকিবা। মই নাজানো বুলি ভাবিছা নেকি? এতিয়া মুখখন চলাবলৈ আহিছা। পিঠাখিনি তুমিয়ে থৈছা, কাইলৈ ঘৰলৈ যাম বুলি কৈ থকা নাই জানো? সেইকাৰণে নিজে মই বনোৱা পিঠাখিনিও টোপোলা বান্ধি মাকৰ ঘৰলৈ নিবলৈ বুলি তুমি ৰুমৰ ভিতৰত সোমাই থৈছাগে। নজনা নহয়। ঘৰখনত সেই বিহু বুলি পিঠা পনা এটা বনোৱা নাই, আৰু যদিও বনাইছে আমিনো কেনেকৈ জানো? বনাই মেলি সেই মাৰ ঘৰলৈ নিবলৈ টোপোলা বান্ধি থৈ দিছে চাগে, আমি কিবা গম পাম নেকি? ল'ৰাটো সেই বিহু বুলি ঘৰলৈ আহিছে, তাক পিঠা পনা এটা বোলে চাহৰ লগত খাবলৈ দিছে, সেইকণ জ্ঞান নাই। কিন্তু লোকে বনাই থোৱা পিঠাখিনি কেনেকৈ ৰুমৰ ভিতৰত সোমাই থ'ব লাগে সেইটো ভালকৈ জানা তুমি? মা, আপুনি মোক কি বুলি আহিছা? তাৰমানে মই ইয়াৰ পৰা সেই বস্তুবোৰ টোপোলা বান্ধি মই মাৰ ঘৰলৈ লৈ যাম বুলি ভাবিছে আপুনি? তেনেকুৱা কথা নক'ব দেই মা, মোৰ কিন্তু খং উঠিছে এতিয়া। এনেই মোক যি টিখন বদনাম দি থাকিব। মই একো কৰা নাই সেইবোৰ পিঠা পনা, নিজেহে জানে আপুনি বনাই পিনে তাতে থৈছিলে নে ক'তে থৈছিলে, কাক কোনে দি পঠিয়াইছে কোনে জানিব? আৰু ভাইটি আহিছিলে, মই ৰাতিপুৱাতে ভাইটি সুধিলে আকৌ চাহ খাব নেকি? সি নাখাওঁ বুলি ক'লে, তই এতিয়া গাখীৰ দিবলৈ যাম নেকি তাক? চাহ খালেহে মই পিঠা পনা উলিয়াই দিবলৈ। বেছি কথা ক'ব আহিবা। তুমি সেই ল'ৰাটো যে বিহুত আহিছে, এতিয়া তুমি কি সুধি ফুৰিব লাগিছে নেকি চাহ খাবা নে ভাত খাবা নে বুলি? কোনোবা আলহী তুমি আলহী সুধিবলৈ যাবা নি? আপোনালোকে চাহ খাব নে ভাত খাব নে? সেইটো নিজৰ জ্ঞানকণ আছে নাই?
বিহু যে ল'ৰাটো আহিছে তাক নাখাওঁ বুলি ক'লে বয়সজনী হয় এতিয়া নিজে যাচি পেলাই দিব পাৰা কেলে নাখাবা ভাইটিক খোৱা বুলি সেইবোৰ সুধি ফুৰিব লাগিছে ৰাতিপুৱাতে আহিলে এতিয়া ভাত এইখিনি খাবলৈ নাই এতিয়া নোখোৱা নেমেলাকে যাব লাগিব ই মা কি হৈছেনো ইয়াত ইমান হুলস্থুল হৈছে যে কিহৰ কাজিয়া হৈছে ইয়াত বাবা চাচোন তই আজি আহিবি বুলি মই তোৰ কাৰণে সেই দি পঠিয়াবলৈ তিলপিঠা কেইটামান কালি ৰাতিয়ে পুৰি পিনি টেমাটোত ভৰ্তিকে ভৰাই থৈছিলো এতিয়া মই সেই তোৰে পিঠা বানি দিওঁ বুলি চাবলৈ যাওঁতে তেমালে পিঠাখিনিয়ে নাই দুটা পিঠা পৰি আছে মই জানো নহয় এই বোৱাৰীয়ে চাগে ভিতৰত সোমাই থৈ দিছে ৰুমৰ ভিতৰত কাইলৈ ঘৰলৈ নাযাব জানো তাকে বোৱাৰীক ক'লোহি তাই আকৌ মোকে চালিম খাই উঠি নাই থোৱা বুলি মই যেন তাইৰ কথা নাজানোহে ভাইটি মায়ে যি টি কথাখন কৈ আছে দেই মই বাৰু মাৰ বনোৱা পিঠাকেইটা কি কাৰণে ৰুমৰ ভিতৰত সোমাই থাকিম আৰু মা ঘৰলৈ নিবলৈ বুলি মই নিজে বনাই নিব পাৰিম নহয় মা বনোৱা পিঠাকেইটা কি কাৰণে মই টোপোলা বান্ধি থৈ অথবা মায়ে একেটা কথাই কৈ আছে মই কৈ আছো যে পিঠাখিনি মই নাই থোৱা ৰুমৰ ভিতৰত বুলি অথবা মায়ে একেটাকে কৈ আছে হ'ব দিয়ক বৌ মায়ে যেনিবা আপোনাক কথাটো নকৈও ক'লে সেই বুলি আপুনি মাৰ লগত কাজিয়া কৰিবনে মায়ে সুধিছে আপুনি নাই থোৱা যদি নাই থোৱা বুলি ক'লেই হ'ল তাৰ কাৰণে আপুনি ইমান একেবাৰে চিঞৰি চিঞৰি কাজিয়া কৰিছে যে এনেকুৱা কাজিয়া কৰে মাৰ লগত একো ক'বই নোৱাৰি মানে হ'ব দিয়ক মোক একো পিঠা পনা নালাগে নাখাওঁ এইবাৰ বিহুত পিঠা নাখালে মই নাযাওঁ নহয় নাখালেও হ'ব খাব মন গ'লে মই সেই দোকানৰ পৰা কিনি খাম পাই নহয় দোকানত পিঠা কিনিবলৈ সেইকাৰণে ঘৰৰ পৰা একো নিনো মই মোৰ এতিয়া দেৰি হৈছে মই কামলৈ যাব লাগে মা মই গৈ থাকোঁ বাদ দিওঁ পিঠা পনা একো দিব নালাগে যোনে যি কৰি থাকক অ' তোমাৰ আকৌ কি হ'ল এনেকৈ মন বেয়া কৰি আছে যে কিবা ক'লে নেকি আপোনাৰ মা আৰু ভাইটি আছে নহয় সদায় সদায় মোক যি টি বদামখন দি থাকে আজি মায়ে কৈছে মায়ে বোলে কালি ৰাতি বনোৱা পিঠাখিনি মই ৰুমৰ ভিতৰত সোমাই থৈছো মায়ে এতিয়া ভাইটিক দিবলৈ লওঁতে বোলে পিঠাকেইটা নাপালে সেইকাৰণে আহি পিনে মোকে ধৰিছে মই বাৰু পিঠাখিনি কি কাৰণে ৰুমৰ ভিতৰত সোমাই থৈ আপুনিয়ে কওকচোন কি এয়া তুমি কি কৈছা অ' তাৰমানে মায়ে এতিয়া তোমাক চোৰ বুলি ভাবিছা নেকি তেনেকৈ কথা ক'বলৈ ৰ'বা মই এতিয়াই গৈ মাক কৈ আছো মায়ে কিয় তোমাক তেনেকৈ ক'ব মা তই বাৰু সদায় সদায় এই কি কাৰণে এইবোৰ কথা শুনাই তই কচোন তই পিঠাখিনি বনালি এতিয়া ঘৰতো আৰু বহুত মানুহ আছে কোনে পিঠাখিনি কাক দিছে তইনো দেখিছিলো জানো তই যে চিধা আহি পিনে এই ওপৰত যে বনামটো জাপি দিছ তাই পিঠাখিনি ৰুমৰ ভিতৰত ভৰাই থৈছে বুলি তাই আকৌ কি কাৰণে ভৰাই থৈ দিব তই বনোৱা পিঠাখিনি তই যে ডাইৰেক্ট যে তাইক এনেকৈ চোৰ নিচিনাকৈ কথা ক'বলৈ আহিছ তাই এইখন ঘৰৰে বোৱাৰী হয় তাই কিবা নিজৰ ঘৰখনতে চুৰ কৰি ফুৰিব নেকি তাৰমানে বৌয়ে কথাখিনি লগালেকি জানো নহয় মই বৰ এইটোৱে স্বভাৱ ইয়াত কিবা এটা হ'ব আৰু তোক গৈ পিনে ৰুমৰ ভিতৰত উল্টা পুল্টা কিবা কিবি লগাই দিব আৰু তই একো কথা নজনা নেমেলাকে ইয়াত আহি যাবি এনে কথা ক'বলৈ চা দেই তই যি কৈ থাক তই তোৰ অকল ৱাইফৰ কথা শুনি পিনে ইয়াত মাৰ লগত কাজিয়া কৰিব আছে সেইটো কিন্তু মই একদম পচন্দ নকৰোঁ তোৰ ৱাইফৰ কথা শুনি মাৰ লগত কাজিয়া কৰিব নাহিবি ভাইটি ইয়াত কথা লগোৱাৰ কথা অহা নাই নহয় তহঁতে একো কথা নজনা নেমেলাকে যে মোৰ ৱাইফক যে তহঁতে চুৰ বনাই দিছ এইখন ঘৰে পৰি হয় নিজৰ ঘৰখনতে তাই চুৰ কৰিব নেকি তহঁতে যে ডাইৰেক্ট নেদেখা নেমেলাকে এনেকৈ বদনাম দি দিয় যে তাই কিমান মনত পাইছে তই যদি একো নাজানা নহয় এনেই যি টিখন ইয়াত বকি নাথাকিবি আৰু তোৰ যদি তোৰ ৱাইফৰ কাৰণে ইমানেই বেয়া লাগিছে তাইৰ কথাই শুনি থাকিব লাগিছে আৰু তই যে তাইৰ দুখৰ কথা ভাবি চালি তাই মনত দুখ পাইছে বুলি মায়ে কিমান মনত দুখ পাইছে সেইটো তই ভাবি নাই চোৱা মাৰ কথা আজিকালি তই একেবাৰে চিন্তা নকৰা হলি আৰু এটা কথা শুনি ল এইখন মোৰ ঘৰ হয় মই বনাইছো এইখন ঘৰ ইয়াত যদি থাকিবলৈ আছে ভালকে থাকিবি নহলে অকল যদি তোৰ নিজৰ ৱাইফৰ কথা শুনি শুনি মাৰ লগত কাজিয়া কৰিব আছে তেতিয়াহ'লে তহঁত দুটা ইয়াৰ পৰা ওলাই যাব পাৰ ক'ত থাকো থাকিবি কিন্তু ইয়াত কাজিয়া কৰি থাকিবি মাৰ লগত কৈ দিছো এইবাৰ লাষ্ট টাইম কৈছো আৰু মই নেক্সট টাইম কৈ থাকিবলৈ নাই মা হ'ব দে বল এতিয়া তই ৰুমত আৰাম কৰগে ময়ো যাওঁ মোৰ দেৰি হৈছে